মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ বঁটা। আমাৰ ট্ৰেইনিংবোৰো ইতিমধ্যে আৰম্ভ হৈছেই। ট্ৰেইনিঙৰ যোৱাৰ কাৰণে আমি লিভসমূহ আপলোড কৰিবলগীয়া হৈছে। তাৰে পৰিপ্ৰেক্ষিতত মই আজি আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছোঁ যে 682 পৰ্টেলত আমি কিদৰে ট্ৰেইনিঙৰ কাৰণে লিভ এপ্লাই কৰিব পাৰোঁ। আপোনালোকে চাই আছে আকাশ ক্লাছেছ আছাম। আপোনালোকে 682 পৰ্টেলত আহিব লাগিব। ইয়াৰ পিছত আপোনালোকে স্কুলৰ যি ইউজাৰ আই ডি আৰু তাৰ লগতে যি পাছৱাৰ্ড আছে সেইখিনি ভৰাই দিব। তাৰপিছত ড্ৰপ ডাউন মেনুৰ পৰা আপোনালোকে নিজৰ জিলাৰ চিলেক্ট কৰি ল'ব। তাৰপিছত যি কেপচা কোড দিয়া আছে সেই কেপচা কোডটো ভৰাই দিব। এইখিনি কিন্তু কেছ চেনচিটিভ হয়, সেইখিনি মনত ৰাখিব। তাৰপিছত লগ ইনত ক্লিক কৰি দিব। অলপ সময়ৰ পিছতে আপোনালোকৰ স্কুলৰ যি ডেছবৰ্ড সেইখিনি খোল খাব। ইয়াৰ পিছত আপোনালোকে একেবাৰে বাহঁতৰ ফালে আপোনালোকে টিচাৰ এণ্ড ষ্টাফত যাব। তাৰ পৰা আপোনালোকে টিচাৰ এবচেণ্ট ৰিকুৱেষ্ট আপডেটেশ্যনত ক্লিক কৰিব। এইখিনি ক্লিক কৰাৰ পিছত আপোনালোকে তাত আপডেট ষ্টেটাছ ৰিজনত ক্লিক কৰিব। তাৰ পৰা আপোনালোকৰ ষ্টাফ চিলেক্ট কৰি ল'ব। ড্ৰপ ডাউন মেনুত ক্লিক কৰিব। তাত আপোনালোকৰ যাৰ লাগে তাৰ কাৰণে নামটো চিলেক্ট কৰি ল'ব। তাৰপিছত কোন তাৰিখে আপোনালোকৰ ট্ৰেইনিং আছে ফ্ৰম ডেট সেইখিনি ভৰাই দিব। যিহেতু ট্ৰেইনিংবোৰ এদিনীয়াই সেইকাৰণে ইয়াত একেদিনাই ভৰাই দিব। তাৰ লগতে এবচেঞ্চ ৰিজনটো আপোনালোকে ভৰাই দিব ট্ৰেইনিং। আৰু যিদিনা ইলেকশ্যন ডিউটি হ'ব সেইদিনা ইলেকশ্যন ডিউটি। তাৰপিছত আপলোড ডকুমেণ্টত ক্লিক কৰি এইখিনি যি আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ সেইখিনি আপোনালোকে ইয়াত আপলোড কৰি দিব লাগিব। যেনেকৈ মই ইয়াত আপলোড কৰি আছোঁ। এইখিনি আপলোড হোৱাৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। আৰু এই ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে অলপ সময়তে আপোনালোকক দেখাব যে এবচেণ্ট ৰিজন কেপচাৰ ছাকচেছফুলি ৰিফ্লেক্টেড ইন 1 hour, মানে 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ এইখিনি এপ্ৰুভৰ কাৰণে আহি যাব।